পশ্চিম গোৱালপাৰাৰ আমবাৰীত ই ৰিক্সা সন্থাৰ উত্তাল প্ৰতিবাদ। গোৱালপাৰা চহৰত গাঁও অঞ্চলৰ ই ৰিক্সা প্ৰৱেশ কৰিলে ৫,০০০ টকা জৰিমনা কৰাক লৈ আজি আমবাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ই ৰিক্সা সন্থাই। প্ৰতিবাদী কাৰ্যসূচীত আমবাৰী জিলা পৰিষদৰ সদস্য জিহিৰুল ইছলাম অংশগ্ৰহণ কৰি কয় যে আমাৰ গাঁও অঞ্চলৰ ই ৰিক্সা চহৰত প্ৰৱেশ কৰিব নিদিলে আমিও চহৰৰ ই ৰিক্সা খৰমুজা লৈ প্ৰৱেশ কৰিব নিদিম। আমাৰ অঞ্চলৰ দৰিদ্ৰতা শিক্ষিত যুৱকসকলে ই ৰিক্সা চলাই পৰিয়াল পোহপাল দি আহিছে, কিন্তু হঠাৎ গোৱালপাৰা চহৰত ই ৰিক্সা প্ৰৱেশত বাধা প্ৰদান কৰাত চালকসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। সেয়ে চহৰত ই ৰিক্সা প্ৰৱেশত যি বাধা আৰোপ কৰা হৈছে তাক উঠাই দিয়াৰ দাবী জনায়। অন্যথায় তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে। একদম গৰীব মানুহ, শিক্ষিত ল'ৰা, চৰকাৰে ইহঁতক চাকৰি নিদিয়াৰ কাৰণে কোনোবাই পিলপিলি চলাই আছে, কোনোবাই এনেকুৱা এটা ব্যৱস্থাত ৰৈ আছে। ইহঁতৰ পৰা যদি গোৱালপাৰাত সোমোৱাৰ কাৰণে যদি তেখেতৰ পৰা ৫,০০০ ৩,০০০ টকা পায়, চাওকচোন এই টকাটো ক'ৰ পৰা দিব? এইটো নহ'ব। গতিকে মোৰ ভাষাত মই কৈ দিছো যে যাতে অন্যায় অত্যাচাৰ কৰা নহয়। মই অলৰেডি মিউনিচিপালিটিৰ যিজন চেয়াৰমেন তাৰ লগত কথা পাতিছো যে আপুনি এনেকুৱা কৰক, আৰু ট্ৰাফিক ইনচাৰ্জৰ লগতো কথা ফোন কৰা হৈছে। গতিকে মোৰ এটাই অনুৰোধ, যাতে মিউনিচিপালিটিৰ নামত গোৱালপাৰাত হ'ল মিউনিচিপালিটি, মই সেইখিনিও বুজিছো। তেখেতে কৈছে যে যান জঁটৰ কাৰণে এটা অৱস্থা, যদি সেনেকুৱাই হয় তেনেহ'লে আমাৰ ইফালে ল'ৰাটো ইনকাম কৰি খাব লাগিব। গতিকে গোৱালপাৰাৰ পৰা যিবিলাক আছে, মই মিডিয়াৰ জৰিয়তে মই জনাই দিছো যে পিলপিলি তাৰ পৰা যদি আহে যাতে খৰমুজা কাৰাইখাওক ক্ৰছ নকৰে, আৰু আমাৰ পৰা যায় ল কলেজৰ তাৰ পৰা হওক, আৰু ঠিক যান জঁট নোহোৱা তাৰ পৰা আঁতৰত আমাৰ মানুহখিনি যাতে আহি উঠে। গতিকে ইয়াৰ ওপৰত আমি আজিৰ পৰা সেইটো সিদ্ধান্ত লোৱা হৈছে। আমাৰ যথেষ্ট ল'ৰা এইবিলাক উদ্বিগ্ন হৈ আছে। মই কৈছো যে নাই, এনেকুৱা নহ'ব, পৰিলে মই ডিচিৰ লগতো কথা পাতিম, ডিচি ছাৰৰ লগতো কথা পাতিম, SP ছাৰৰ লগতো কথা পাতিম। এনে অনাহাত এইটো কথা জনাব লাগিছিল। মই দাবী কৰিছো যিমান টকা মিউনিচিপালিটিয়ে মানুহৰ পৰা উঠাই লৈছে যাতে ঘূৰাই দিয়ে, কাৰণ এইটো জনাব লাগিছিল প্ৰতিটো পিলপিলিক। পিলপিলি মালিকক জনাব লাগিছিল যে আমি এনেকুৱা কিন্তু হেৰিৰ ভিতৰত টাউনৰ ভিতৰত গ'লে আমি ফাইন কাটিম। ট্ৰাফিকে এইটো জনাব লাগিছিল, ট্ৰাফিকে জনোৱা নাই। তেখেতসকলে বিনা দিতাত গৈছে আৰু দাম ৫,০০০ টকা ফাইন। এই ফাইনটো ক'ৰ পৰা আহিছে সেইটো গম পায়? সাধাৰণ শ্ৰেণীৰ পৰা, এটা শিক্ষিত ল'ৰাৰ পৰা আহিছে। কিন্তু মই কিন্তু এইবিলাক সহ্য নকৰো। এইটো কিন্তু মই আজিৰ পৰাই প্ৰথমতে মই কোৱাৰ দৰে অনুৰোধ জনাইছো যে গোৱালপাৰা মিউনিচিপালিটিক কোৱাৰ দৰে অনুৰোধ জনাইছো, আৰু ট্ৰাফিকৰ লগত জড়িত আমাৰ এডমিনিষ্ট্ৰেশ্যনক অনুৰোধ জনাইছো যে বিনা দ্বিধাই গৰীব মানুহৰ পৰা হাৰাশাস্তি কৰি এইবিলাক ৰাইজৰ সেৱা কৰি আছে। নিম্নতম এটা ভাড়া দি ৰাইজৰ সেৱা কৰি আছে, আৰু তাৰ ওপৰত যদি চৰকাৰী পক্ষই যদি এনেকুৱা অন্যায় অত্যাচাৰ হয়, তাৰ পিছত কিন্তু কোনো আন্দোলন হ'ব। এইটোত কিন্তু মোক ৰখাব নোৱাৰে, মই স্পষ্ট কৈ দিছো।